হাই বন্ধুসকল, আপোনালোক কেনে আছে? ময়ো ভালেই আছোঁ। আজি আপোনালোকৰ ওচৰলৈ এটি নতুন বিষয় লৈ আহিছোঁ। মই লতা কাকতি, গুৱাহাটী, অসমৰ পৰা কৈ আছোঁ। আজি এটা মই নতুন বিষয় লৈ আহিছোঁ। সেই বিষয়টো ইনষ্টাগ্ৰাম নহয়, ফেচবুক নহয়, গানো নহয়। সেইটোনো কি? সেইটো হৈছে ইউটিউব চেনেলৰ বিষয়। মই ইউটিউব চেনেলৰ বিষয়ে আজি ক'বলৈ ওলাইছোঁ। এটা ইউটিউব চেনেল নতুনকৈ খুলিলে ছাবস্ক্ৰাইবাৰ বঢ়াবলৈ হ'লে বহুত সময় লাগে, বহুত কষ্ট হয়। মানে 1ৰ পৰা 2, 2ৰ পৰা 3 তেনেকৈহে মানুহৰ সংখ্যা বাঢ়ি বহুত বেছি ছাবস্ক্ৰাইবাৰ হৈ গ'ল। গতিকে এটা ছাবস্ক্ৰাইবাৰ হ'লে 2টা হ'বলৈ বেছি টাইম নালাগে, 2টাৰ পৰা 3টালৈ এনেকৈ মানে বাঢ়ি গৈ থাকে। গতিকে আমাৰ ইউটিউবৰ টাৰ্মছ এণ্ড কণ্ডিশ্যনছ মতে ইউটিউবৰ ছাবস্ক্ৰাইবাৰ যদি 1000 হয় যোৱা এবছৰৰ ভিতৰত, আৰু যদি ৱাটচ টাইম 4000 ঘণ্টা হয়, তেতিয়াহ'লে ইউটিউবৰ পৰা কিবা এটা উপাৰ্জন কৰিব পাৰি। কিন্তু ছাবস্ক্ৰাইবাৰ বাৰু হৈ যায়, আপোনাক কোনোবাই ভাল পালে, টপিকবোৰ যদি ভাল হয়, তেতিয়াহ'লে ছাবস্ক্ৰাইবাৰ হৈ যায়। ইটো সিটোক হয়তো ৰিকুৱেষ্ট কৰিলেও কেতিয়াবা কোনোবাই কৰে। কিন্তু ছাবস্ক্ৰাইবাৰ 1000 হ'লেই যথেষ্ট নহয়। তাৰ লগতে ৱাটচ টাইমৰো 4000 ঘণ্টা পূৰ্ণ হোৱাটো বাঞ্ছনীয় আৰু। গতিকে তেনেস্থলত ইউটিউবৰ লং ভিডিঅ'বোৰ আজিকালি মানুহে ইমান এটা নাচায়, যদি মানুহজন পপুলাৰ নহয়। সেয়েহে আজিকালি ইউটিউবত, ইনষ্টাগ্ৰামত বা ফেচবুকতো এটা নতুন অপশ্যন ওলাইছে, শ্বৰ্ট ভিডিঅ'বোৰ মানুহে চায়। শ্বৰ্ট ভিডিঅ'বোৰ খুব কম সময়ৰ ভিতৰতে যদি ভাল টপিক হয়, থাম্বনেইল ভাল হয়, তেতিয়াহ'লে মানুহে চায়। গতিকে শ্বৰ্টছ ভিডিঅ'বোৰ মানুহে ইউটিউবত দি থাকিব লাগে। আপোনাৰ লং ভিডিঅ'টো হয়তো পৰি থাকিব পাৰে, কিন্তু শ্বৰ্টছ ভিডিঅ'বোৰ মানুহে পটাপট চাই দিয়ে। ছেকেণ্ডত, মিনিটত 1000